হেল্ল' ফ্ৰেণ্ডছ, বহুদিনৰ মূৰত আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' লৈ আহিছোঁ ছাগলী ফাৰ্মৰ লগত জড়িত। ভিডিঅ'টো চাই আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ। এইখিনি ছাগলী আপোনাৰ আমাৰ অসমৰ নহয়, এইটো আপোনাৰ বিটেল প্ৰজাতিৰ ছাগলী হয় আৰু এইখিনি ছাগলী আপোনাৰ পাঞ্জাৱৰ হয়। আমাৰ গুৱাহাটী হাজোৰ এজন ভাইটি আমিনুল ইছলাম বুলি, তেওঁ আগতে ফাৰ্মিং কৰি আছিল। মই তেখেতৰ আগতেও ভিডিঅ' দিছোঁ এটা দুটা। তো তেওঁ নতুনকৈ ট্ৰেডিঙৰ কাম কৰিব খুজিছে, মানে বাহিৰৰ ছাগলী আনি পিনে আমাৰ ইয়াত মানে বিকিব খুজিছে। তো তেওঁ এইটো মাহৰ মানে যোনটো নেক্সট মাহ আহি আছে, জুনৰ 5 তাৰিখে আপোনাৰ বাহিৰত যাব, মানে পাঞ্জাৱত আৰু ইউপিত যাব। যোনখিনি ছাগলী আপোনালোকে দেখি আছে সেইখিনি ছাগলী আপোনাৰ বৰ্তমান আছে তেওঁৰ হাতত। মানে তেওঁ মানে তাৰ পৰা ছাগলী আনিব। তো যদি কোনোবাই ধৰক বাহিৰৰ ছাগলী ল'ম বুলি ভাবি আছে, তেনেহ'লে আমিনুল দাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। তেওঁ আপোনালোকক ধৰক ছাগলীটো আনি দিব পাৰিব। আৰু তেওঁ ধৰক আপোনাৰ যিহেতু ঘৰ হাজোত হয়, তেওঁ মালটো গুৱাহাটী হৈ আনিব। তো কাৰোবাক যদি গুৱাহাটীত মালটো লাগে তো গুৱাহাটীতো পাই যাব। তো গুৱাহাটীতো তেওঁ মালটো দিব পাৰিব, লগতে আপোনাৰ হাজোতো পাব। আৰু তেওঁৰ তাত তেওঁ জনোৱা মতে বৰ্তমান তেওঁৰ তাত F1 ছাগলীও আছে, মানে তেওঁৰ ফাৰ্মত। তো কোনোবাই যদি ধৰক F1 ছাগলীও বিচাৰি আছে ব্ৰিডিং পাৰপাছত, বা কম ৰেঞ্জত ছাগলী বিচাৰি আছে, তো তেওঁৰ তাত পাব। আৰু তেওঁ ধৰক আপোনাৰ এইটো জুনত যাব, যিহেতু ধৰক জুনত 20 মানত আহি পাব। কাৰণ ধৰক তাতে ছাগলী চাই মানে পচন্দ হোৱাৰ পাছত ভেকচিন কৰাৰ পাছতে আহিব। তো যদি কোনোবাই ধৰক ছাগলী ল'ব খোজে তেওঁৰ পৰা, তো তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব। তেওঁৰ কণ্টেক্ট নাম্বাৰটো মই আপোনাৰ ডিছপ্লেত দি দিছোঁ, আমিনুল ইছলাম তেওঁৰ নাম। তো তেওঁৰ লগত যোগাযোগ কৰি ল'ব। আৰু মালটো যেতিয়া বুক কৰিব, আগধন দিয়াটো আপোনালোকে তেওঁৰ লগত ভাল কৰি প্ৰাইচটোৰ কথা পাতি ল'ব, যাতে পিছত ধৰক একো অসুবিধা নহয়, আপোনালোকৰো একো অসুবিধা নহয়, যাতে আমিনুলৰো যাতে একো অসুবিধা নহয়। তো এইটো বস্তু আমিনুলৰ লগত ভালকৈ কথা পাতি ল'ব যে মালটোৰ ৰেটটো ইমান, বা যিমানত ঠিক কৰে সেইটো ৰেটতে যেতিয়া আপোনালোকে মালটো পায়, সেইটো বস্তু সুনিশ্চিত কৰি ল'ব। এনেকুৱা ধৰণৰ ফাৰ্মৰ লগত জড়িত ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এটা লাইক দি দিব, যাতে মই ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাওঁ। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।